কালিৰ ৰাহুল গান্ধী ডাঙৰীয়াৰ যিটো ভ্ৰমণকাল আছিলে সেই ভ্ৰমণকাললৈ যিটো প্ৰশ্ন আহিছে যে পটদ্ৰৱাৰ থানে তেওঁৰ যাত্ৰাত কিবা বাধা দিছিল নেকি তাৰে ক্লেৰিফিকেশ্যনটো দিবৰ কাৰণে আমি থান পঞ্চায়ত সমিতিয়ে আজি আপোনালোকক মাতি আনিছোঁ, আপোনালোকক আমন্ত্ৰণ জনাইছোঁ যে অসমবাসীৰ ওচৰত ভাৰতবাসীৰ ওচৰত এই কথাখিনি ক্লিয়াৰ হ'ব লাগে। আৰু যিটো আমাৰ ওপৰত এটা প্ৰশ্ন আহিছে যে কোনোবাই কৈছে যে পটদ্ৰৱা থানত কলা দাগ লগাইছে, কোনোবা যাত্ৰীক আমি মানা কৰিছোঁ আহিবৰ কাৰণে, সেই কথাটোৰ কাৰণে আমি বৰ দুৰ্ভাগ্য যে আমি আপোনালোকৰ ওচৰত আকৌ আহিবলগীয়া হৈছে। কিন্তু আমি এটাই কথা কওঁ, পটদ্ৰৱা থানৰ বিশালতা কাৰো চাগে প্ৰশ্ন নাই, অসমবাসী ভাৰতবাসীয়ে এইটো জানে। আৰু ইয়াতে আমি কাকো সেৱা জনাব, আমি বাধা জনোৱা আমাৰ দক্ষতা নাই আৰু কাকো আমি বাধা জনোৱাও নাই কেতিয়াও। খালি কেতিয়াবা আমাৰ সুবিধামতে থানৰ ভক্তপ্ৰাণ ৰাইজৰ সুবিধামতে আৰু থানৰ স্বাৰ্থত আৰু পৰিৱেশৰ স্বাৰ্থত আমি কেতিয়াবা ক'ৰবাত ৰিশ্বেডিউলিং এটা প্ৰগ্ৰাম কৰিবলগীয়া হয়। আমি যিটো গম পাইছোঁ যে আমাক 21 তাৰিখে নিশা আমাৰ সভাপতি মহোদয় ঘৰত গৈ 20 তাৰিখে এখন আমাক 20 তাৰিখে প্ৰশ্ন এখন দিছিল ন, আমাক অনুমতি বিচাৰিছিলে থানত অহাৰ কাৰণে। যেতিয়া সেই কথাটো আমাৰ দৃষ্টিগোচৰ ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত তেওঁৰ সেৱকসকল, তাত ফিগাৰটো একো স্পেচিফাই নাছিলে। আৰু সেইটো যেতিয়া আমি প্ৰশ্ন পালোঁ, আমি খুব খৰতকীয়াকৈ আমি কোৰ মেনেজমেণ্ট কমিটি বহিবলগীয়া হ'ল। মেনেজমেণ্ট কমিটিয়ে যেতিয়া চিন্তা কৰি চালে, সকলো দিশ চাবলৈ বাধ্য হ'ল। কাৰণ আমাক জনোৱা যেতিয়া আমাক পাৰ্মিশ্যন খুজিলে, পাৰ্মিশ্যন খোজাৰ লগে লগে আমি অকণমান দিশবিলাক সকলো দিশ চাবলগীয়া হ'ল। আৰু সকলো দিশ চাবলগীয়া হোৱা পিছত আমি যেতিয়া দেখিলোঁ মিটিঙত যে আমি ক'ৰবাত অকণমান যিটো সমাগম দেখিছোঁ মানুহৰ, যে কিমান মানুহ আহিব, আমি সেই সমাগমৰ এছেছমেণ্ট কৰাত বৰ টান হৈ পৰিছিলে। আৰু আমাৰ মাজত যিটো প্ৰশ্ন আহিছিলে যে আমি যাত্ৰী ভক্তপ্ৰাণ ৰাইজৰ যিটো পৰিৱেশ, যিটো থানৰ আধ্যাত্মিক পৰিৱেশটো ক'ৰবাত এটা চেলেঞ্জ হ'ব নেকি ক'ৰবাৰ পৰা। কাৰণ ক'ৰবাত সেই আৱেগ এটা থাকে, আৰু সেইদিনা আৱেগ বৰ বেছিকৈ আছিলে যে ৰাম মন্দিৰৰ প্ৰতিষ্ঠা আছিলে আৰু ৰাহুল গান্ধী ডাঙৰীয়াৰো ইয়াত অহাৰ এটা হেৰি কৰিছিলে। সেইকাৰণে আমি সকলো দিশ চিন্তা কৰি, তেখেতৰ কথাটো চিন্তা কৰি, থানৰ কথাটো চিন্তা কৰি, ভক্তপ্ৰাণ ৰাইজৰ কথা চিন্তা কৰি আমি তেখেতৰ খালি অকণমান তেওঁৰ আশা পষ্টপনমেণ্টহে কৰিছোঁ যে তেওঁ 3টা বজাৰ পিছত আহিলে থানৰ ভাল হয়, তেখেতেও এটা ধুনীয়া পৰিৱেশ এটা পাব। কাৰণ তাৰ আগত যিটো পৰিৱেশ পাবহি তেওঁ আহিলে, কাৰণ তেওঁলোকে আমি যিটো দেখা পাই আছোঁ অসমত বা যিটো যাত্ৰাত দেখা পাইছোঁ, কাৰণ তেওঁৰ এই পৰিক্ৰমাটো যাত্ৰাৰ লগত আছিলে, যাত্ৰাৰ লগত সংযোগ আছিলে, যে তেওঁ অকল ইণ্ডিভিজুৱেল বস্তু এটা নাছিলে, যাত্ৰাৰ লগত এটা থান ভ্ৰমণৰ এটা পৰিক্ৰমা লৈছিলে তেখেতে। সেইকাৰণে তেওঁৰ লগত সমাগম ভক্ত আছিলে, বহুত ভক্ত। সেই ভক্ত যদি ইয়াতে আহি পেলাই এটা পৰিৱেশ নষ্ট হয়, আৰু সেই নষ্টৰ স্বাৰ্থত মানে নষ্টৰ এণ্টিচিপেশ্যনটো আমি ভাবাত যদি যেনেকৈ এটা যেতিয়া আমি ভাবিবলৈ বাধ্য হ'লোঁ, সেই থানৰ পৰিৱেশটো ক'ৰবাত যেতিয়া আমি ভয় খালোঁ যে ক'ৰবাত কিবা এটা অপ্ৰীতিকৰ কিবা এটা হৈ যাব পাৰে, আনৱান্টেড ইনচিডেণ্ট এটা লৈ যাব পাৰে। সেইকাৰণে চবৰে স্বাৰ্থ চিন্তা কৰি, ইয়াত আমাৰ কোনো কাৰণ ব্যক্তি স্বাৰ্থ নাছিলে, আৰু কিবা কাৰণে যদি এই পাৰ্মিশ্যনটো নিবিচাৰিলেহেঁতেন, তেতিয়া চাগে আমি ৰাহুল গান্ধী ডাঙৰীয়া কেতিয়া আহিব সেইটোও গম নাপালোঁহেঁতেন, আৰু কাৰ লগত আহিব সেইটোও গম নাপালোঁহেঁতেন। তেতিয়া বা তেওঁৰ আকৌ কওঁ যে বাধা নহয়, পষ্টপনমেণ্টহে, বাধা কোনো দিয়া নাই। কোনো থান কমিটিয়ে কোনো ভক্তক আমি তেওঁ সেৱা জনাব, তেওঁ মন্দিৰত সেৱা জনাব, থানত সেৱা জনাব, আমি কাকো আমি কেতিয়াও কৰা নাছিলোঁ। খালি তেওঁৰ পষ্টপনমেণ্টটো আমি লৈ গৈছিলোঁ। পষ্টপনমেণ্টটো তেওঁ বিচাৰিছিলে, আকৌ কৈছোঁ যে তেওঁ পাৰ্মিশ্যনটো বিচৰাৰ কাৰণে হৈছিলে। আৰু সেই স্বাৰ্থত আমি সেই পাৰ্মিশ্যনৰ বিচৰা চিঠিখন পোৱা স্বাৰ্থত
সেই আমি দেশবিলাক চাবলগীয়া হ'ল আৰু থান পৰিচালনা সমিতি সেই দিশ চাইহে তেওঁৰ মানে যিটো ভিজিট পষ্টপনমেণ্ট কৰা হৈছে সময়টো অলপ পিছুৱা আৰু এইটো নজিৰ নাই আগতো হৈছে থান কমিটিৰ এইটো প্ৰথমবাৰৰ কাৰণে হোৱা নাই থান কমিটিয়ে যোৱাবাৰ দৌল যাত্ৰাৰ সময়ত চাগে আপোনালোকে জ্ঞাত CM ছাৰৰ যেতিয়া প্ৰগ্ৰাম দিছিলে আমাক 12:30 সময়ত তেতিয়া আমি তেওঁ PPSৰ ছাৰৰ লগত কথা পাতি আমি গম পাইছিলোঁ যে সেই সময়ত ভক্তপ্ৰাণ ৰাইজৰ সমাগম বহুত বেছি হয় তেতিয়া আমি CM ছাৰকো অনুৰোধ কৰিলোঁ যে তেখেতে প্ৰিপমেণ্ট কৰি 8:30 যে আহক আৰু 8:30 আহিবলৈ তেওঁক ৰিশ্বেডিউল কৰা হ'ল প্ৰগ্ৰামটো আৰু ৰিশ্বেডিউল কৰাৰ কাৰণে আমি তেখেতৰ ইয়াত গোটেই প্ৰগ্ৰামটো 8:30 পৰা আৰম্ভ হ'ল আৰু সেইটো এটা এডজাষ্টমেণ্ট অইন একো নাই এডজাষ্টমেণ্ট যিটো কৰা হয় থানৰ স্বাৰ্থত ভক্তপ্ৰাণ ৰাইজৰ স্বাৰ্থত আৰু জেগাটোৰ স্বাৰ্থত কাৰণ এটা সৰু লিমিটেড এৰিয়া আপোনালোকে গম পায় বটদ্ৰৱাৰ যিটো পৰিসৰ সেই পৰিসৰটো খুব ডাঙৰ নহয় মানে যিটো ৰাইজৰ সমাগম লৈ সেইটো যদি আমি কম্পেৰিজনত যাওঁ কেতিয়াবা সেইটোত আমি বাধ্য হওঁ ৰিশ্বেডিউলিং ক'ৰবাত দৰকাৰ হয় আৰু সিয়াতে সেই ৰিশ্বেডিউলিঙৰ প্ৰগ্ৰামতেই ৰাহুল গান্ধী ডাঙৰীয়াৰ প্ৰগ্ৰামটোত ক'ৰবাত এটা অকণমান হেৰিটো ল'বলগীয়া হ'ল সেইটোৱে আমি আপোনালোকক জনাইছোঁ তাৰ কাৰণে কিন্তু আমি কোনো কাৰণে বটদ্ৰৱা থানত কলা অধ্যায় কৰিব চেষ্টা কৰা নাই আৰু আমি সদায় সকলো আমি অনুগ্ৰহ কৰিম আৰু ৰাহুল গান্ধী ডাঙৰীয়াকো আমি অনুৰোধ জনাম তেওঁলোকে যেতিয়াই সময় পায় পিছলৈ আহক থানৰ সেৱা লওক আমাৰ কোনো অসুবিধা নাই কংগ্ৰেছ পাৰ্টিৰ কিছু সদস্যই কোৱা শুনিছোঁ আমি চৰকাৰী পক্ষই থান কমিটি কিবা হেঁচা প্ৰয়োগ কৰিছে কিবা কৰিছে থান পৰিচালনা সমিতিৰ হেঁচা প্ৰয়োগৰ কথাই নাহে তাৰমানে আৰু থান পৰিচালনা এটা ইণ্ডিপেণ্ডেণ্ট কমিটি সাধাৰণ সভাই থান পৰিচালনা সমিতি গঢ়ি তুলিলে দায়িত্ব অসমবাসীৰ ওপৰত অসমবাসীয়ে আমাক দিয়ে ইয়াত চৰকাৰী বা অপজিশ্যন বা কংগ্ৰেছ বা কোনোবা পাৰ্টীয়ে বা সংগঠনে থান পৰিচালনা সমিতিক নচলায় থান পৰিচালনা সমিতিয়ে নিজেই থানৰ স্বাৰ্থত যাত্ৰীৰ স্বাৰ্থত ভকতৰ স্বাৰ্থত অসমবাসীৰ স্বাৰ্থতহে কাম কৰে সেইকাৰণে আপোনালোকে ওচৰত আকৌ কৈছোঁ বৰ সততাৰে দৃঢ়তাৰে আমি ক'বলৈ লৈছোঁ থান কমিটিৰ কিন্তু আঙুলিয়াই নিদিব থান কমিটিৰ ওপৰত আগতেও নাছিলে তেনেকুৱা আঙুলি আৰু আগলৈও নাথাকে এতিয়াও নাছিলে হয় এখন বিধায়িকা পেটত চিঠি 20 জানুৱাৰী সন্ধিয়া 8 বজাত আমাৰ সভাপতি ঘৰত নিদিলেহেঁতেন আমি 21 জানুৱাৰী 11 বজাত থানত আমাৰ কৰ্ণধাৰ সমিতি পাতি এই সিদ্ধান্ত ল'বলগীয়া নহ'লহেঁতেন যিহেতু তেওঁ এই চিঠিখনত এটা কথা উল্লেখ কৰিছে যে ৰাহুল গান্ধী আৰু তেখেতৰ সহযোগীসকলে শব্দটো আপোনালোকে খেয়াল কৰিব ৰাহুল গান্ধী আৰু তেখেতৰ সহযোগীসকলে বুলি শব্দটো উল্লেখ কৰিছে 22 তাৰিখে আহিব বুলি এই সহযোগীসকল কিমান আহিব ইয়াত কিন্তু স্পেচিফিক একো নাই এতিয়া তেওঁলোকে আমি বাতৰি কাকতত দেখিবলৈ পাইছোঁ যে তেওঁলোকে এতিয়া ক'ব বিচাৰিছে যে আমি 2-4জন সদস্যৰ সৈতে ৰাহুল গান্ধী ডাঙৰীয়াক থানলৈ যোৱাটো বাধা দিলে কিন্তু আমি 2-4জন নহয় তেওঁলোকৰ চিঠিখনত সহযোগীসকল বুলি লিখা আছে আৰু আমি এই কথাটো কোনো কাৰণত অৱগত নহয় যে ৰাহুল গান্ধী 1 বা 2জন সদস্যক লৈ থানলৈ আহিব বুলি বিচাৰিছিল বুলি কাৰণ আমি চিঠিখনকে অৱগত আৰু লগতে আপোনালোকক এটা কথাটো কৈ দিছোঁ এইখিনিতে আমাৰ স্থানীয় সাংসদ গৌৰৱ গগৈদেৱ স্থানীয় বিধায়িকা শিৱামণি বৰাদেৱ সেইদিনা থানলৈ আহিছে তেওঁ কোনেও বাধা দিয়া নাই কাৰণ তেওঁ এনেকুৱা এখন চিঠি আমাক দিয়া নাই যে সহযোগীসকল লৈ আমি থানলৈ যাওঁ তেওঁ আহিছে তেওঁ কোনেও বাধা দিয়া নাই তেওঁ থান সেৱাও কৰিছে কিন্তু থান সেৱা তেওঁ কৰি পেলাই তেওঁ বাতৰি কাকতত বিবৃতি দিছে যে পুৰোহিতে ধৰ্মবস্ত্ৰ ৰাহুল গান্ধীলৈ প্ৰেৰণ কৰিছে বটদ্ৰৱা থানত পুৰোহিত নাথাকে বটদ্ৰৱা থানত ভকতসকল থাকে পুৰোহিতে ধৰ্মবস্ত্ৰ দিয়া কথাটো ধৰ্মবস্ত্ৰ দিয়া আমাৰ নজিৰ আছে আমি দিওঁ কিন্তু পুৰোহিতে নিদিয়ে আমাৰ থান পৰিচালনা সমিতিয়ে দিয়ে আৰু ভকতসকলে দিয়ে এইটো তেওঁ এটা গোকাত মিছা কথা কৈছে আৰু এই 4-5জন সহযোগী লৈ যে গৌৰৱ গগৈ থানলৈ আহিছিল আমাৰ মোবাইলত এটা ৰেকৰ্ডিং আছে আপোনালোকক দেখুৱাম সেই 4-5জন সদস্য লৈ আহোঁতে আমাৰ থামৰ যিটো জাপি বাটচা আছে তাতে এটা কেইজনমান ৰাম ভক্ত বুলিয়ে কৈছোঁ মই আমিও ভক্ত ৰামৰ তেওঁলোকৰ লগত যিটো অনুষ্ঠান আছিলে ৰামলীলাৰ সেই তেনেকুৱা ৰাইজৰ লগত এটা সৰু সুৰা অলপ ঘটনা ঘটিছে 4-5জন আহোঁতে যেতিয়া সৰহ সংখ্যক মানুহ আহিলেহেঁতেন
এটা দুৰ্ঘটনা ঘটাৰ সম্ভাৱনা আমি সেইদিনা দেখা পাইছিলোঁ আৰু সেইকাৰণে সকলোৰে ভালৰ প্ৰতিহে আমি ৰাহুল গান্ধীকে মানা কৰা নাই আমি যিখন চিঠি উত্তৰ দিছিলোঁ তাত আমি স্পষ্টকৈ লিখিছিলোঁ আমি 3 বজাৰ পিছত তেখেতক আমি আদৰণি জনাম আমি স্বাগত জনাইছোঁ বুলি তেখেতক আমি স্পষ্টকৈ লিখিছিলোঁ আৰু এতিয়াও আমাৰ সাধাৰণ সম্পাদকে কোৱাৰ দৰে এতিয়াও যদি তেখেতে বটদ্ৰৱা থান শংকৰদেৱৰ গুৰুজনাৰ জন্মস্থান ভ্ৰমণ কৰিবলৈ আহিব বিচাৰে আমি তেওঁক স্বাগতম জনাম আৰু আমাৰ যিখিনি আমাৰ কৰণীয় সেইখিনি আমি নিশ্চয় সদায় কৰি যাম আৰু আমাৰ ওপৰত কোনো ধৰণৰ হেঁচা নাই আমি এই চিঠিখনৰ ওপৰতহে সিদ্ধান্ত ল'বলগীয়া বাধ্য হ'লোঁ যিখন চিঠি বিধায়ক মহোদয়ে আমাক দিলে আৰু লগত কৈছে আপোনালোকক আগতে মই উল্লেখ কৰিছোঁৱেই যে তেওঁ সহযোগীসকল বুলি শব্দটো কৈছে তেওঁ অকলে আহিম বুলি আমাক কোৱা হ'লে এই ঘটনাটো নিশ্চয় নঘটিলহেঁতেন